নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ USTM বিতৰ্কৰ মাজতে USTMে কঢ়িয়াই আনিলে গৌৰৱ গুৱাহাটীৰ বান বিতৰ্কৰ মাজতে NIRFৰ শীৰ্ষ 200খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ USTMৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে স্থান লাভ USTM সামাজিক মাধ্যম যোগে সদৰি বিশ্ববিদ্যালয়খনৰ আচাৰ্য মেহবুবুল হকৰ USTM বিতৰ্কৰ মাজতে এই গৌৰৱ কঢ়িয়াই আনিছে USTMে গুৱাহাটীৰ বান বিতৰ্কৰ মাজতে NIRFৰ শীৰ্ষ 200খন বিশ্ববিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিলে USTMে এই কথা সদৰি কৈছে সামাজিক মাধ্যম যোগে বিশ্ববিদ্যালয়খনৰ আচাৰ্য মেহবুবুল হকে দিবলৈছো আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি আপোনাক লাগিব নেকি কোনেও খৰখেদা নকৰিব আৰামত লাহে লাহে লগ সম্পত্তি ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি কোন কেইটা সম্পত্তি আপোনাক লাগিব ভয় নকৰিব কৈ যাওক কেইটামান সম্পত্তি চকুত লগাকৈ আছে খুজিব পাৰে দি দিব মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ তালিকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যম যোগে সদৰি কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰা তালিকাখন এনেধৰণৰ নম্বৰ 1ত আছে নিউজ লাইভ চেনেল টাইম 8 পৰ্টেল নিয়মীয়া বাৰ্তা বাতৰি কাকত ৰং চেনেল ৰামধেনু চেনেল নৰ্থ ইষ্ট লাইভ চেনেল আইনা আলোচনী কাঞ্চনজুৰি চাহ বাগিচা তিনিচুকীয়াৰ চানমাৰী বাগিচা সৰুপথাৰৰ ৰাধাকৃষ্ণ চাহ বাগিচা ইত্যাদি বাণী গ্ৰীণ ৰিজৰ্ট মেঘালয়ৰ ৰিজৰ্ট উৰিষ্যাৰ ৰিজৰ্ট বন্দা ইণ্টাৰনেশ্যনেল স্কুল জো ৰোডৰ মাটি গণেশগুৰিৰ মাটি উজান বজাৰৰ মাটি খ্ৰীষ্টান বস্তিৰ মাটি দিল্লীত ঘৰ ইত্যাদি হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ নামত আছে এই সম্পত্তিসমূহ অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই কেতিয়া দিব এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হ'ব নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হুংকাৰ প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিপদৰ আগজাননী পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যি অভিযোগ আনিছিল সেই অভিযোগ আজি মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ স্বীকাৰ কৰিছে আবেগিক পৰিস্থিতিৰ কথা কৈ সম্পত্তি বাজেয়াপ্ত কৰাৰ পৰা বাচিব বিচাৰিছে 2026ত কংগ্ৰেছৰ চৰকাৰ শাসনলৈ আহিলেই গঠন কৰা হ'ব বিশেষ SIT চৰকাৰ গঠনৰ 100 দিনৰ ভিতৰতে বিজেপি চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতি কেলেংকাৰীৰ তদন্ত হ'ব এই তদন্তৰ পৰা কোনো হাৰি যাব নোৱাৰিব কংগ্ৰেছৰ চৰকাৰ আহিলেই হ'ব তদন্ত আয়তকৈ বেছি উপাৰ্জন কৰি যি সম্পত্তিৰ পাহাৰ গঢ়া হৈছে সেয়া SITয়ে তদন্ত কৰিব বাজেয়াপ্ত হোৱা সম্পত্তি বিক্ৰী কৰি পোৱা পইচা চৰকাৰৰ ভঁৰালত জমা হ'ব ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দিবলৈছো পৰৱৰ্তী খবৰ কোন বেছি হিন্দু ইয়োগী নে হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী হিন্দুলৈ ইমান দৰত কিয় লক্ষ্য উপনিৰ্বাচন নে ভোট বেংক বাংলাদেশত হোৱা ভয়ংকৰ প্ৰতিবাদৰ ফলত নিৰ্যাতিত হোৱা হিন্দুক লৈ কোন বেছি চিন্তিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ নে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে বাংলাদেশী হিন্দুক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে সেই খেতিয়া প্ৰশ্ন উত্থাপন কৰিছে বাংলাদেশী হিন্দুক লৈ এই দুয়োগৰাকী মুখ্যমন্ত্ৰী ইমান দৰত কিয় ভোট বেংক নে উপনিৰ্বাচনৰ বাবে বাংলাদেশী হিন্দুক ভাৰতত আশ্ৰয় দিব খুজিছে মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মিনি বাংলাদেশ
হতাশা ডাকিবলৈ মুছলমানক টাৰ্গেট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক পুনৰ উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। মিনি বাংলাদেশ প্ৰসংগত মুখ্যমন্ত্ৰীক উভতি ধৰিলে আমছুৱে। বাংলাদেশী আছে যদি ধৰিব কিয় পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। এইবিলাক কথা কৈ আতংক বিয়পাবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হতাশা ডাকিবলৈ মুছলমানক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰে ভয় নকৰে অসমৰ মুছলমানক, মন্তব্য আমছুৰ। হিন্দু মুছলমানৰ মাটি বিক্ৰী সিদ্ধান্তক লৈও সৰব আমছু। বিশেষ সম্প্ৰদায় বুলি কাক বুজাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে? কোনে কি খাব কি পিন্ধিব তাৰ বাবেও লাগিব নেকি পাৰ্মিশ্যন হিমন্ত বিশ্ব শৰ্মাৰ? সংবিধান মতে আগবাঢ়ি যাব অসমৰ মুছলমান সমাজ। মিনি বাংলাদেশ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিলে আমছুৱে। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। ধৰ্মৰ নামত অৰাজকতা, নৱজাতক বলবমৰ বাবে প্ৰাণ গ'ল 6 জনৰ। বলবমৰ নামত ৰাজ্যত ব্যাপক অৰাজকতা। 24 ঘণ্টাত নৱজাতক প্ৰাণ হেৰুৱালে 6 গৰাকীকৈ লোকে। ধৰ্ম ৰক্ষাৰ নামত একাংশৰ উদ্ভণ্ডালী নৱজাতকেও হেৰুৱালে প্ৰাণ। তিনিচুকীয়াত সুৰা সেৱন কৰি আৰক্ষীলৈ একাংশৰ শিলাবৰ্ষণ। উচ্চস্তৰীয় সংগীত ৰখাবলৈ গৈ আৰক্ষী পৰিল ৰোষত। 8 কিলোমিটাৰ পৰ্যন্ত বিশৃংখলতাৰ বাবে 3 ঘণ্টা পৰ্যন্ত ৰ'ব লগা হ'ল এম্বুলেন্স, যাৰ ফলত অসুস্থ নৱজাতকেও এম্বুলেন্সত হেৰুৱালে প্ৰাণ। গোসাইগাঁৱত ট্ৰাকে মহতিয়াই নিলে 7 গৰাকীকৈ শিৱ ভক্তক। ৰাস্তাৰ কাষতে ৰৈ থকা বলবম যাত্ৰীক মহতিয়ালে ট্ৰাকে। থিতাতে প্ৰাণ হেৰুৱালে 5 গৰাকীকৈ ব্যক্তিয়ে। 2 জনৰ অৱস্থা অতি সংকটজনক। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। ক্ৰমাৎ বলবমৰ নামত কেওফালে কেৱল উশৃংখল অৰাজকতা। পশ্চিমীয়া সংস্কৃতি আঁকোৱালি ধৰ্ম পালন কিমান দূৰ গ্ৰহণযোগ্য? বলবমৰ নামত ৰাজপথত উচ্চস্তৰীয় গান, সুৰাৰ ৰাগীত নৃত্য। ধৰ্ম ৰক্ষাৰ নামত ৰাজ্যত এতিয়া কেৱল আধুনিকতাৰ চাপ। বলবমৰ নামত ৰাজ্যত ব্যাপক অৰাজকতা চলি আছে। দিবলৈছো পৰৱৰ্তী খবৰ। ৰাজ্যত বন্ধ নহয় বাল্য বিবাহ। হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বিৰুদ্ধে যি ব্যৱস্থা গ্ৰহণ কৰি আছে বন্ধ কৰিবলৈ, তাৰ বিপৰীতে ৰাজ্যত হেনো বন্ধ নহয় বাল্য বিবাহ। যিমান চেষ্টা কৰিলেও ৰাজ্যত বন্ধ নহয় বাল্য বিবাহ। চৰ অঞ্চলত বাল্য বিবাহ বন্ধ কৰা সম্ভৱ নহয়। চৰ অঞ্চলত উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন নোহোৱালৈকে বাল্য বিবাহ বন্ধ নহয়। নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ দাবী মুখ্যমন্ত্ৰীৰ, কিন্তু সেই আঁচনিয়ে বাল্য বিবাহ ৰোধ কৰিব নোৱাৰে। বাল্য বিবাহক লৈ কংগ্ৰেছ বিধায়কৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিক লৈ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ এই বিস্ফোৰক মন্তব্য। ফকীৰগঞ্জ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰি এই মন্তব্য। প্ৰপত্ৰ বিতৰণ কৰি এই বিস্ফোৰক মন্তব্য ৱাজেদ আলী চৌধুৰীৰ। চৰ অঞ্চলত উচ্চ শিক্ষাৰ বিদ্যালয় স্থাপন নোহোৱালৈকে বাল্য বিবাহ বন্ধ নহয়, মন্তব্য কংগ্ৰেছৰ বিধায়কগৰাকীৰ। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰা নাই, কেৱল দেশ এৰিছে। শ্বেখ হাছিনাক লৈ এই ডাঙৰ মন্তব্য আগবঢ়াইছে পুত্ৰই। শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজিদ জয়ৰ বিস্ফোৰক মন্তব্য। শ্বেখ হাছিনাই এৰা নাই বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা হাছিনাই দিয়া নাই পদত্যাগ পত্ৰ। কেৱল বাংলাদেশৰ পৰিস্থিতি আৰু প্ৰাণৰ ভয়ত দেশ এৰিছে শ্বেখ হাছিনা। সংবাদ মাধ্যমত প্ৰকাশ পোৱা পদত্যাগৰ বাতৰি সম্পূৰ্ণ মিছা। প্ৰথমবাৰলৈ হাছিনাও মুখ খুলিছে বাংলাদেশৰ পৰিস্থিতি সম্পৰ্কত। মই বাংলাদেশত থকা হ'লে পৰিস্থিতি অধিক জটিল হ'লেহেঁতেন। বাংলাদেশত অধিক লোকে প্ৰাণ হেৰুৱালে হয়, সেইবাবে মই বাংলাদেশ এৰিছোঁ। অধিক ৰাজহুৱা সম্পত্তি ধ্বংস হ'লহেঁতেন বাংলাদেশত। প্ৰাণৰ মমতাৰ বাবে বাংলাদেশ এৰাৰ সিদ্ধান্ত লৈছিলোঁ মই। আমেৰিকাৰ বাবে বাংলাদেশত আজি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য হাছিনাৰ। ছেইণ্ট মাৰ্টিন আৰু বংগ উপসাগৰ এৰি দিয়া হ'লে আজি ক্ষমতাত থাকিলোহেঁতেন।
বাংলাদেশৰ পৰিস্থিতিৰ বাবে মই বাংলাদেশ এৰিছো, প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰা নাই। দিবলৈছো পৰৱৰ্তী খবৰ। বাংলাদেশ এতিয়া তালিবানী দেশলৈ পৰিণত হৈছে। বাংলাদেশ এতিয়া জেহাদী ৰাষ্ট্ৰ, মৌলবাদী ৰাষ্ট্ৰ। বাংলাদেশত থকা হিন্দু লোক অসুৰক্ষিত, এয়া এক চিন্তনীয় বিষয়। বাংলাদেশত যি ধৰণে নিৰ্মমভাৱে হত্যা হৈছে সেয়া অসম আন্দোলনতো হোৱা নাছিল। মন্তব্য শিলাদিত্য দেৱৰ। ছাত্ৰ আন্দোলন কেতিয়াও এনেকুৱা নহয়। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাও পলাই আহিবলৈ বাধ্য হ'ল। বাংলাদেশত কোনো ভাল মানুহ থাকিব নোৱাৰে। ভাৰত মাতৃৰ কোষৰ পৰা জন্ম হোৱা বাংলাদেশৰ চৰিত্ৰ ইমান বেয়া, তাক লৈ দুখ লাগিছে বুলি মন্তব্য শিলাদিত্য দেৱৰ। ৰিজাৰ্ভেশ্যন বেলেগ ফালে গুচি গ'ল, এতিয়া কেৱল লক্ষ্য হিন্দু লোকক হত্যা কৰা। বাংলাদেশৰ পৰিস্থিতিক লৈ মহা বিস্ফোৰণ। প্ৰাক্তন বিজেপি বিধায়ক শিলাদিত্য দেৱৰ সংবাদ মেল পাতি এইদৰে বাংলাদেশক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে শিলাদিত্য দেৱে। দিবলৈছো অন্য এটা খবৰ। মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহি আছে। মিছন বসুন্ধৰা 3.0। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীৰ কাম কাজক লৈ দিছে এটা ডাঙৰ তথা এটা জৰুৰী খবৰ, কিয়নো শীঘ্ৰেই ৰাজ্যত আহি আছে মিছন বসুন্ধৰা 3.0। মাটি বাৰীৰ কাম কাজক লৈ এটা জৰুৰী খবৰ লৈ আহিছোঁ। শীঘ্ৰেই মুকলি হ'ব বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰে সাজু হৈছে 3.0ৰ বাবে। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাটিবাৰী সম্পৰ্কীয় সকলো কাম কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ, নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই কথা। মাটিবাৰী কাম কাজক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰেল দুৰ্ঘটনা ৰোধত ব্যৰ্থ নৰেন্দ্ৰ মোদী চৰকাৰ। 65 দিনত 17টা দুৰ্ঘটনা, ৰেলৰ 21 গৰাকীকৈ লোকৰ মৃত্যু। ৰেল দুৰ্ঘটনা ৰোধত সম্পূৰ্ণভাৱে ব্যৰ্থ মোদী চৰকাৰ। 3.0 মোদী চৰকাৰৰ 65 দিনত 17টাকৈ দুৰ্ঘটনা দেশত। সৰু বৰ 17টাকৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 21 গৰাকীকৈ লোকে। 100ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ৰেল দুৰ্ঘটনাত। প্ৰতিদিনে বৃদ্ধি পাইছে ৰেল লাইনচ্যুত হোৱাৰ ঘটনা। পূৰ্বতকৈ মধ্যপ্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰত বৃদ্ধি পাইছে ৰেল দুৰ্ঘটনা। দেশত প্ৰতি বছৰে সৰ্বাধিক ব্যয় কৰা হয় ৰেল আন্তঃগাঁথনিক লৈ। বাজেটত পৃথকে পৃথকে লোৱা হয় বিশেষ আঁচনি, অথচ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৰেল দুৰ্ঘটনাৰ খবৰ। কংগ্ৰেছে উদঙালে মোদী চৰকাৰৰ ৰেল বিভাগৰ ব্যৰ্থতাৰ ছবি। ৰেল দুৰ্ঘটনা ৰোধত সম্পূৰ্ণভাৱে ব্যৰ্থ মোদী চৰকাৰ। দিবলৈছো পৰৱৰ্তী খবৰ। মালদ্বীপ দখল কৰিলে ভাৰতে। ভাৰতৰ আগত অৱশেষত সেও মানিলে মালদ্বীপ চৰকাৰে। ভাৰতৰ দখললৈ আহিল মালদ্বীপৰ 28টাকৈ দ্বীপ। ভাৰতৰ শক্তিশালী পদক্ষেপত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া জোকাৰণি। এসময়ত ৰঙা চকু দেখুওৱা মালদ্বীপ ভাৰতৰ শৰণাপন্ন। মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে 28টাকৈ দ্বীপ হস্তান্তৰ কৰিলে ভাৰতক। 28টা দ্বীপত ভাৰতে নিৰ্মাণ কৰিছে বৃহৎ প্ৰকল্প। বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সন্মুখতে এই ঘোষণা ৰাষ্ট্ৰপতিৰ। 28টা দ্বীপত পানী খোৱাৰ উপযোগী কৰি তুলিব ভাৰতে। ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী হৈছে বুলি ঘোষণা মহম্মদ মইজুৰ। চীন মালদ্বীপৰ শেহতীয়া সম্পৰ্কৰ সুযোগ ল'লে ভাৰতে। মালদ্বীপক পানী যোগান নধৰা চীনক আওকাণ কৰি ল'লে বৃহৎ সিদ্ধান্ত। মহম্মদ মইজুৰ নেতৃত্বত ভাৰতক গটোৱা হ'ব আন কেইবাটাও প্ৰকল্প। বৃহৎ কূটনৈতিক চুক্তিত স্বাক্ষৰ দুয়োখন দেশৰ। মালদ্বীপৰ সৈতে কৰা চুক্তিৰ পাছতে বাংলাদেশ দখলৰো যুঁজা।
ৰাজনৈতিক মহলৰ মতে মালদ্বীপৰ দৰে অৱস্থা হ'ব বাংলাদেশৰ। অনাগত সময়ত ভাৰতৰ শৰণাপন্ন হ'ব লাগিব চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰতৰ আগত এইবাৰ সেও মানিলে মালদ্বীপ।